ইমিউনিটি যদি কথা কোৱা তুমি চব বস্তুৰ এটা ডিফেন্স মেকানিজম থাকে। যেতিয়া আমি বা হেল্প যোনটোৱে হেল্প কৰে আমাক, ধৰা বাহিৰা বস্তুৰ পৰা ফাইট কৰিবৰ কাৰণে হওক বা যুঁজিবৰ কাৰণে হওক, আই মিন টু চে ইন এছমিছ, আমি যেতিয়া ধৰা কাহ হয় আমাৰ বা আমাৰ জ্বৰ হয়, আমাৰ গাটোৱে আমাক এটা গৰম ভাৱ এটা দি দিয়ে নাই, সেই গৰম ভাৱটো কিয় আহে? এটা ইমিউনিটি মেকানিজমটো তাতে মানে ৱৰ্ক কৰে, ঠিক আছে। তো ইমিউনিটি বঢ়াবলৈ কাৰণে যদি কথা কওঁ, বিভিন্ন ধৰণৰ আমাৰ খাদ্য আছে অসমীয়া হেৰিত। ধৰক আমি আদা নহৰু হওক, এইবিলাকতো আমি খায়ে থাকো সদায়। সেইবিলাক এটা মানে হাৰ্ব হয়, ধৰক যিবিলাক মচলা হওক বা কিবা যিকোনো বস্তু আমি খাওঁ, সেইবিলাক বস্তুৰে আমাৰ ইমিউনিটি বুষ্ট কৰি দিয়ে। তাৰ উপৰিও আমি কমলা খাওঁ, তাত ভিটামিন চি থাকে, সেইটো এটা মানে ভাল বস্তু ইমিউনিটি বিল্ড কৰিবৰ কাৰণে হওক। তাৰ উপৰিও ভিটামিন ডি এটা আছে, যোনটো আমি সূৰ্যৰ পোহৰৰ পৰাও ল'ব পাৰো, বা ডিম হওক, মাছৰ তেল হওক, ভিটামিন ই এটা। এইবোৰ বস্তু যেতিয়া আমি মানে নিজৰ বেলেঞ্চ ডাইট বনাই ৰাখো, বেলেঞ্চ ডাইট বুলি ক'ব গ'লে এতিয়া কি বুজাব হলে, বিভিন্ন ধৰণৰ নিউট্ৰিয়েন্ট যেতিয়া আমাৰ প্লেটত আহে বা আমাৰ খাদ্যত, দুপৰীয়া আহাৰ হওক বা পুৱাৰ হওক বা ৰাতিৰ হওক, সেইখিনি বস্তু যেতিয়া আমি মিক্স কৰিব পাৰো, তেতিয়াহে মানে এটা বেলেঞ্চ ডাইট বনিব পাৰো। সেইদৰে আমি ইমিউনিটি বুষ্ট কৰিব পাৰো। লগতে অলপমান যদি ফিজিকেল এক্টিভিটিও আমি কৰো, ধৰক কিছুমানে জিম গৈ ভাল পায়, কিছুমানে চাইকেলিং কৰে, কিছুমানে বয়সস্থ মানে খোজ কাঢ়ে। সেইবিলাক ক্ষেত্ৰত যদি চাব যাওঁ, ভাগৰ লাগি আহি মানে টোপনি এটা আহা, সেইখিনি বস্তু মানে আমাৰ ইমিউনিটিত বহুত মানে বিল্ড আপ কৰিবৰ কাৰণে হেল্প কৰি দিয়ে। বিভিন্ন ধৰণৰ আমি মানে জাগাত যাওঁ কেতিয়াবা, কিছুমানক হয়তো পটককে ঠাণ্ডাও লাগিব পাৰে, কিছুমানক হয়তো ঠাণ্ডা নালাগিবও পাৰে। উইক ইমিউনিটি ক'ব গ'লে তোমাৰ ভাগৰটো চাবা কেতিয়াবা কেতিয়াবা, যে আপোনালোকৰ যেতিয়া মানে খুব বেছি ভাগৰ লাগে বা পটককৈ ঠাণ্ডা লাগি যায়, বা এতিয়া গৰম পৰি আছে, আমি বেছিভাগ এচিত থাকো কেতিয়াবা কেতিয়াবা, বা কিছুমানে ফেনৰ হাৱা লৈ থাকে। ৰাতিপুৱা ভাগটোত কেতিয়াবা চাবচোন খুব বেছি ঠাণ্ডা লাগিব আপোনালোকৰ, সেই তেতিয়াও মানে এটা মন কৰিব পৰা যায় যে বস্তুটো আমাৰ ইমিউন চিষ্টেমটো কি হৈ আছে, যে আমাৰ ইমিউনিটিটো ইমান উইক নেকি, অলপমান ঠাণ্ডা লাগিলে আমাৰ জ্বৰ চৰ্দি কাহ এইবিলাক হৈ আছে। পটককে যদি চৰ্দি ধৰি লৈছে, অকমান বৰষুণ ভিজোতে যদি চৰ্দি ধৰিলে, তেনেহলে আমি এটা ইংগিত আমি পাই যাওঁ যে অকমান ইমিউনিটি আমাৰ উইক হৈছে, যে আমি অকমান আহ খুব বেছি আমাৰ আদা আদাৰ আদা দিয়া নহৰু চাহটো আমি খাওঁৱে চবে, হয় না? সেই তেনেকে আমি সৰু সুৰা কথাত আমি গম পাওঁ যে আমাৰ অকমান খোজ কাঢ়িলেও ভাগৰ লাগি যায় কেতিয়াবা কেতিয়াবা, সেই ইমিউন চিষ্টেমটো ক'ৰবাত না ক'ৰবাত অকমান উইক হৈ যায়, সেইবুলি আমি গম পাই যাব পাৰো। চবতকে প্ৰথমে কথা পাতিব গ'লেতো ভিটামিন চি কম। নট অনলি ইমিউনিটি, এই চবতে হেল্প কৰে, তোমাৰ ডাইজেশ্যন হওক বা ইমিউনিটি বুষ্ট কৰা হওক, বা বেলেগ আহ, আমি মেডিকেল টাৰ্মছ আমি এন্টিজেন বুলি কওঁ, সেই যোনবিলাক বাহিৰা প্ৰডাক্ট হওক, সেইবিলাকৰ কাৰণে লগত যুঁজিবৰ কাৰণে ভিটামিন চি ধৰা তোমাৰ পাবা, তুমি কমলাত পাবা, টেঙা জাতীয় বস্তুত খুব থাকে। নেমুটো আমি চবে খাওঁৱে আৰু, আমাৰ অসমৰ আছে নেমু, সেইবিলাকত টেঙা জাতীয় বস্তুত সেইটো বস্তু এটা লৈ লোৱা। দেন ভিটামিন ডি, ডিম হওক বা সূৰ্যৰ পোহৰ হওক, অকমান খেলা ধূলা যদি কৰে বাহিৰত বা ওলাই, কিছুমান মানুহে ৰ'দত বহি ভাল পায় ভিটামিন ডি প্ৰডিউচ কৰিবৰ কাৰণে, দেন ভিটামিন ই ল'ব পাৰে, সেইটো এটা ভাল। আৰু লগতে অলপমান প্ৰটিন জাতীয় বস্তু ল'ব লাগে। প্ৰটিন মানে আপোনাৰ যোনবিলাক মাংস থাকে, লিনটো য'ত মানে তেল নাই, এনেকুৱা থাকে, যেনেকে মুৰ্গীৰ বুকুটো, মুৰ্গী মাংস হওক বা মাছৰ হওক প্ৰটিন, সেই তেনেকে বোলে আপুনি বুজ কৰিব পাৰে। অকমান জিংক লৈ ল'লে। ডায়েট্ৰি চেঞ্জেছ যদি আপোনালোকে কৰিব বিচাৰে, ধৰক চবতকে প্ৰথম মই আগতেও কৈছো, বেলেঞ্চ ডাইট এটা লাগিব। সময়টো, খোৱাৰ সময়টো, এতিয়া ধৰক মই নিজে এটা বেচেলৰ, মোৰ তাত সময় নাথাকে কেতিয়াবা কেতিয়াবা, তেও মই এটা মানে কনচিয়াছনেছ থওঁ যে মই এইটো সময়ত খাব লাগিব, এইটো সময়ত মই শুব লাগিব। অভাৰঅল এটা লাইফ ষ্টাইল এটা মেটাৰ কৰে আপোনাৰ। ধৰক ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে, যে কোনটো সময়ত আপুনি কি খাব লাগিব, ফ্ৰুটছ হওক বা আপোনাৰ ধুনীয়া শাক পাচলিয়ে হওক, বিভিন্ন ধৰণৰ যেতিয়া বস্তুখিনি আমি মিলাই পেলাই খাওঁ, তেতিয়াহে মানে এটা
ভৰপূৰ আপোনাৰ ইমিউন চিষ্টেমটো মানে ভাল হ'ব পাৰে, ধুনীয়া বেলেগ বেলেগ টাইপৰ নিউট্ৰিয়েণ্টছ পাব এইবিলাকত। থালিখন যেতিয়া আহাৰ আমি খাই সেইখন সদায় ৰেইনব' কালাৰত হ'ব লাগে। এটা উল্লেখ আছে আৰু যে বিভিন্ন কালাৰ থাকিলে বিভিন্ন নিউট্ৰিয়েণ্টছো আহে। ঠিক আছে, সেই ধৰণে আপুনি মানে লাইফটো মানে তেনেকে কৰিব পাৰিব ইমিউন চিষ্টেমটো। ইমিউনিটি যদি মানে বুষ্ট কৰিব বিচাৰে বা হেৰি কৰিব বিচাৰে, সৰ্বপ্ৰথমতে হ'ল খোৱা দায়িত্বটো আমাৰ ফাষ্ট ফুড লাইফ ফ্ৰী যোনটো লাইফষ্টাইল আমাৰ গৈ আছে যি ধৰণে, ফাষ্ট ফুড শুড বি নট এলাউড। মানে ফাষ্ট ফুডটো মিনিমাম আপুনি যিমান পাৰে ট্ৰাই টু মটিভেট ইয়ৰ চেল্ফ সদায়। আপুনি সদায় মটিভেট কৰিব লাগে নিজক যে ঠিক আছে মই এইটো সময় পাইছো। সন্ধিয়া সময়ত আমাৰ কি হয়, আমি চবে ওলাই যাওঁ, কেতিয়াবা কেতিয়াবা ছুটিও পাওঁ, ম'ম' খাবলৈ ভাল লাগে বা হেৰি খাব ভাল লাগে। মই সেইটো কোৱা নাই যে নাখাব, মেক্সিমাম এমাউণ্টত যদি সেইবিলাকৰ বস্তু খাই থাকে তো মানে তাতেতো তেল চেল ধেৰ কিবা কিবি থাকিব হয় না। তেনেহলে সেইবোৰ বস্তু যদি খোৱাতকে আপুনি অলপ ফ্ৰুটছ খাওক বা হেৰি খাওক। আৰু যদি কওঁ স্মকিং আছে, কিছুমান মানুহে কৰে, এলকহল লয় কিছুমান মানুহে, সেইবোৰ মানুহৰতো এটা সময়ত বেমাৰটো হ'বগে। চ' ইমিউন চিষ্টেমটো আমাৰ কি সেইবিলাক মানে বাহিৰা প্ৰডাক্টৰ কাৰণেহে মানে অলপ কমি আহে। শৰীৰটো ইউজটো নহয় ন সেইবোৰ বস্তুৰ কাৰণে। আমি সদায় বিচাৰো কি য়াং হৈ থাকিব বিচাৰো বা শক্তিশালী হৈ থাকিব বিচাৰো। তেনেকে মানে কষ্ট দি থাকিলেতো নহব। শ্লিপিং যদি টোপনিটোৰ কথা কওঁ, টোপনিৰ এটা 8 ঘণ্টা মিনিমাম আমি ল'বই লাগে সেইটো বস্তু। তাৰ উপৰিও এটা শ্লিপিং চাইকেল যোনটো মানে টোপনি এটা সময়, ৰাতি বেছি দেৰিলৈকে উঠি থকাটোও বেয়া, প্ৰেছাৰ পৰে মাইণ্ডত। ৰাতিপুৱা আকৌ দেৰিকে উঠিব, সেইটো এটা ঝেমেলা হৈ যায় কেতিয়াবা কেতিয়াবা অফিচ যোৱাবিলাকৰ কাৰণে। আৰু এক্সাৰচাইজিঙৰ যদি কওঁ, দিনটোত আপুনি যদি ভাগৰায় গাটো, আমাৰ বেছিভাগ কাম আমি যেতিয়া কৰো, গাঁৱৰ কথা নকওঁ, গাঁৱৰ মানুহবিলাকে কৰি থাকে এতে পৰিশ্ৰম হৈ থাকে, তেওঁলোক হাল মৰাৰ পৰা হওক বা কোৰ মাৰাৰ পৰা হওক, সেইমতে সিহঁতি পৰিশ্ৰম কৰি দিনটো খাই ৰাতি সোনকালে 7:30 মানত শুই যায়। বাট আমি যিখিনি মানুহ মানে চিটিত থাকো বা আমাৰ বেছিভাগ চেডেণ্টাৰী ৱৰ্ক হয়, মানে আমি বহি বহিয়ে কাম কৰিব বিচাৰো বা বহি বহি কাম হয় আমাৰ। সেই মুহূৰ্তত কি হয়গে, এটা সময়ত আমাৰ বডিটো মানে ইউজটো হৈ যায়, পৰিশ্ৰম নহয়। আৰু যিমানখিনি পৰিশ্ৰম লাগে বা তাৰ পৰি বেছি আমি খাদ্যটো আমাৰ বেছি হৈ যায়গে, সেইমতে আমাৰ ওজনো বাঢ়িব ধৰে। ওজন বঢ়াৰ লগে লগে বিভিন্ন ধৰণৰ আপোনাৰ অবেচিটি হওক, অবেচিটিৰ পৰা আপোনাৰ চুগাৰৰ প্ৰব্লেম আহি যায়, চুগাৰৰ প্ৰব্লেম আপোনাৰ হাৰ্টৰ আহি যাব, হাৰ্টৰ পৰা আপোনাৰ প্ৰেছাৰ আহি যাব। সেই তেনেকে আপোনাৰ বেমাৰখিনি বাঢ়ি গৈ থাকে। চ' জিম যোৱাটো মানে এটা আপোনাৰ নিজৰ হেল্থৰ বেনিফিটৰ কাৰণে হয়। নট অনলি জিম বা আপুনি চাইক্লিং কৰক বা কেতিয়াবা আপুনি ৱাক এটা ল'ব বিচাৰিলে, যদি সেই যদি পাৰে 1 কিলোমিটাৰ হওক বা 500 মিটাৰ, ন মেটাৰ ডিষ্টেঞ্চ, আধা ঘন্টাৰ কাৰণে বা 15 মিনিটৰ কাৰণে যদি ৱাক এটাও লয়, সেইখিনি বহুত লাভদায়ক হৈ যায় আপোনাৰ কাৰণে, যাতে ইমিউনিটিটো বুষ্ট কৰিবৰ কাৰণে। পুৱাৰ আহাৰটো হৈছে ৰজাৰ আহাৰ বুলি কোৱা এষাৰ কথা আছে আমাৰ অসমীয়াত, যে পুৱাৰ আহাৰ হৈছে ৰজাৰ দৰে, হয় নাই? সেই ধৰে পুৱাৰ আহাৰটো মানে আপোনাক দিনটো ওলাই যাবৰ কাৰণে, দিনটো আপোনাৰ যিখিনি কাম আছে, আপোনাৰ জীৱনৰ যিখিনি অফিচ স্কুল যি মতে হওক, সেই পুৱাৰ আহাৰটোৱে ডিচাইড কৰে আপুনি কিমানখিনি মানে দিব পাৰিব তাতে। কাৰণ পুৱাৰ আহাৰটোত বহুতখিনি মানে বস্তু থাকে যে ৰাতি ডাইজেচন, মানে আপোনাৰ পাচন প্ৰক্ৰিয়া হোৱাৰ পিছত এনেও আমাৰ পেটখিনি খালী হৈ থাকে বা নিউট্ৰিয়েন্টছখিনি ইউজ হৈ থাকে। আমাৰ শৰীৰত ইমান বল নাথাকে বা আৰু কাম কৰিবৰ কাৰণে বা আৰু ইউটিলাইজ কৰিবৰ কাৰণে আমাৰ বডিটো। চ' পুৱাৰ আহাৰটো মই যদি আপোনালোকে সোধে মোক, মই ৰেকমেণ্ড কৰিম কি কৰিব লাগে। ন মতে দা ফেক্ট কি আমি কেতিয়াবা মিছ কৰি দিওঁ। মোৰ কেতিয়াবা ঘৰত মিছ হয়, মই নিজৰ কাৰ্যালয়ত গৈ পেলাই আকৌ মই টাইম উলিয়াই মই ব্ৰেকফাষ্টটো কৰি লওঁ। উইটিন 9টা বজাৰ আগত যদি পুৱাৰ আহাৰটো কৰিব পাৰে, এইটো বহুত ভাল কথা হয় আপোনালোকৰ। ঠিক আছে, নট অনলি পুৱাৰ আহাৰ, দুপৰীয়া আহাৰটো হওক বা ৰাতিটো হওক, ৰাতি অলপ লাইট খাব পাৰে বাৰু একো কথা নাই। বাট পুৱাৰ আহাৰটো ইমিউনিটিৰ কাৰণে বহুত জৰুৰী হয় আপোনাৰ, ঠিক আছে। পুৱা নাখাব, আকৌ দুপৰীয়া খাই আছে, স্কিপ কৰি থাকিলে আকৌ আপোনাৰ পেটাৰ্ণটো চেঞ্জ হৈ যায় ন তাতে।
পেটাৰ্ণটো চেঞ্জ হ'ব, অকল আপোনাৰ লাহে লাহে কি হ'ব, আপোনাৰ লাইফষ্টাইলটো চেঞ্জ হৈ আহিব, শৰীৰটো মানে আপোনাৰ সেই ভাৱতে চিটুৱেটেড হৈ যাম, মানে বহিব ধৰিব, সেইভাৱে আপোনাৰ সেই ধৰণে আপোনাৰ বেমাৰখিনি ষ্টাৰ্ট হৈ যাব। চ' ৰাতিপুৱা আহাৰটো মই যদি আপোনালোকে মোক সোধে তেনেহ'লে মই ক'ম কি ইটছ ভেৰি ইম্পৰ্টেণ্ট।